আপোনালোকে এইখন অসমত বহুত কিবা কিবি দেখিছে। কেতিয়াবা যদি পেপে কেতিয়াবা সুৰাৰ ৰাগীত মাতাল হৈ হোমৰ ওচৰত ঢলি পৰা দৰাও দেখিছে। কিন্তু আজি আমি আপোনালোকক দেখুৱাম অন্য এক দৃশ্য। আৰক্ষীৰ চকুত ধূলি দি আহি আছিল এখন বিলাসী নৈশ বাছ। ৰ'ব নৈশ বাছ বুলি ক'লেই ভুল নাযাব। আহি থকা নৈশ বাছ ৰখাবলৈ আগত ৰৈ আছিল আৰক্ষী। আৰক্ষীক দেখি পলাল নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেন। সকলোৱে ভাবিছিল কিজানি বিবাহ যাত্ৰী বা কোনো VVIP লোক আছে বাহনখনত। জখলা বন্ধা আৰক্ষী গৈ দেখিলে লানি নিচিকাকৈ শুই আছে এজাক গৰু। গৰু দেখি হতবাক জখলা বন্ধা আৰক্ষী। গোলাঘাট দিশৰ পৰা নগাঁও দিশে আহি আছিল AS01 DC 4442 নম্বৰৰ প্ৰতাপ নামৰ নৈশ বাছখন। এটাকৈ আৰক্ষীয়ে গাড়ীৰ পৰা নমাই আনিলে গৰু। আৰু তাৰ পিছতেই প্ৰতাপ নামৰ বাছখন সোমালগৈ থানাত আৰু গৰু গৈ পালেগৈ নগাঁৱৰ গোশাললৈ। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে। আমাৰ এই জখলাবন্ধা থানা OC ছাৰে এটা চিক্ৰেট ইনফৰমেশ্যন পালে যে এখন ছুপাৰ বাছ নামটো প্ৰতাপ, গাড়ী নম্বৰ AS01 BC 4442 গাড়ীখনত গৰু কঢ়িয়াই অনা বুলি ইনফৰমেশ্যন পালে। চ' ইনফৰমেশ্যন পাই আমাৰ জখলাবন্ধা থানাৰ ষ্টাফৰ পুলিচ ষ্টাফ লৈ তেখেতে OC ছাৰে নাকা চেকিং কৰিলে। নাকা চেকিঙত গাড়ীখন ধৰিব পৰা গ'ল। কিন্তু ড্ৰাইভাৰ 3জন আছিলে, 3জন হেণ্ডিমেনৰ লগত পলাই গ'ল 3জন। কেইটা গৰু আছিলে? 3টা বলদ গৰু 20টা বলদ গৰু পোৱা হৈছে। গাড়ীখনৰ নম্বৰ কিমান? গাড়ীখনৰ নম্বৰ AS01 BC 4442। গৰুখিনি এতিয়া কি হ'ল? গৰুখিনি নগাঁও গোশালালৈ পঠিওৱা হৈছে। কেইটামান বজাত ধৰা? এইটো সময় প্ৰায় 4টামান বজাত ৰাতিপুৱা। কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱাৰ ৰিপৰ্ট এনিটাইম 24। আপোনালোকে এইখন অসমত বহুত কিবা কিবি দেখিছে। কেতিয়াবা যদি পেপে কেতিয়াবা সুৰাৰ ৰাগীত মাতাল হৈ হোমৰ ওচৰত ঢলি পৰা দৰাও দেখিছে। কিন্তু আজি আমি আপোনালোকক দেখুৱাম অন্য এক দৃশ্য। আৰক্ষীৰ চকুত ধূলি দি আহি আছিল এখন বিলাসী নৈশ বাছ। ৰ'ব নৈশ বাছ বুলি ক'লেই ভুল নাযাব। আহি থকা নৈশ বাছ ৰখাবলৈ আগত ৰৈ আছিল আৰক্ষী। আৰক্ষীক দেখি পলাল নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেন। সকলোৱে ভাবিছিল কিজানি বিবাহ যাত্ৰী বা কোনো VVIP লোক আছে বাহনখনত। জখলা বন্ধা আৰক্ষী গৈ দেখিলে লানি নিচিকাকৈ শুই আছে এজাক গৰু। গৰু দেখি হতবাক জখলা বন্ধা আৰক্ষী। গোলাঘাট দিশৰ পৰা নগাঁও দিশে আহি আছিল AS01 DC 4442 নম্বৰৰ প্ৰতাপ নামৰ নৈশ বাছখন। এটাকৈ আৰক্ষীয়ে গাড়ীৰ পৰা নমাই আনিলে গৰু। আৰু তাৰ পিছতেই প্ৰতাপ নামৰ বাছখন সোমালগৈ থানাত আৰু গৰু গৈ পালেগৈ নগাঁৱৰ গোশাললৈ। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে। আমাৰ এই জখলাবন্ধা থানা OC ছাৰে এটা চিক্ৰেট ইনফৰমেশ্যন পালে যে এখন ছুপাৰ বাছ নামটো প্ৰতাপ, গাড়ী নম্বৰ AS01 BC 4442 গাড়ীখনত গৰু কঢ়িয়াই অনা বুলি ইনফৰমেশ্যন পালে। চ' ইনফৰমেশ্যন পাই আমাৰ জখলাবন্ধা থানাৰ ষ্টাফৰ পুলিচ ষ্টাফ লৈ তেখেতে OC ছাৰে নাকা চেকিং কৰিলে। নাকা চেকিঙত গাড়ীখন ধৰিব পৰা গ'ল। কিন্তু ড্ৰাইভাৰ 3জন আছিলে, 3জন হেণ্ডিমেনৰ লগত পলাই গ'ল 3জন। কেইটা গৰু আছিলে? 3টা বলদ গৰু 20টা বলদ গৰু পোৱা হৈছে। গাড়ীখনৰ নম্বৰ কিমান? গাড়ীখনৰ নম্বৰ AS01 BC 4442। গৰুখিনি এতিয়া কি হ'ল? গৰুখিনি নগাঁও গোশালালৈ পঠিওৱা হৈছে। কেইটামান বজাত ধৰা? এইটো সময় প্ৰায় 4টামান বজাত ৰাতিপুৱা। কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱাৰ ৰিপৰ্ট এনিটাইম 24।